Hello guys, welcome to my YouTube channel NH All Blogger. আজি আপোনালোকক এনে এটা জেগালৈ গৈ আছো ঢেকীয়াজুলি এনে এটা জেগা নগৰৰ পৰা প্ৰায় 120 কিলোমিটাৰ হ'ব। আপোনালোকক লৈ গৈ আছো কনকাদা বেলেজ ৰিজৰ্ট। তাত আপোনালোকে সকলো ধৰণৰ বস্তু দেখিবলৈ পাব। আপোনালোকে হৰ্চ ৰাইডিং দেখিবলৈ পাব, বোটিং পাব আৰু আপোনালোকে বিভিন্ন ধৰণৰ বস্তু পাব। আপোনালোকক দেখাম, আপোনালোকক একো বস্তু দেখাম। আপোনালোকে ভিডিঅ'টো চাব, আপোনালোকে কেনেকুৱা পালে নিশ্চয় আপোনালোকে জনাব বুলি আশা থাকিল। ধন্যবাদ। ফাইনেলি আহি জেগাটো পালোঁ, দ্য কনকাদা বেলেজ ৰিজৰ্ট। আপোনাৰ বহুত কষ্টৰ মাজেৰে বহুত কষ্ট পাৰ হৈ আপোনাৰ 120 কিলোমিটাৰ অতিক্ৰম কৰি নগৰৰ পৰা দ্য কনকাদা বেলেজ ৰিজৰ্ট এয়া হৈছে আপোনাৰ ঢেকীয়াজুলি হয়। ঢেকীয়াজুলিৰ পৰা বহুত ভিতৰত যাব লাগে। টোটেল নগৰৰ পৰা ক'বলৈ গ'লে 120 কিলোমিটাৰ। এতিয়া আমি ফাইনেলি আহি জেগাটো পালোঁ আৰু জেগাটো আপোনালোকক এতিয়া দেখাম। আৰু এতিয়া জেগাটো দ্য কনকাদা বেলেজ ৰিজৰ্টৰ ভিতৰত বন্ধুসকল আপোনালোকে চাব পাৰে। ইয়াৰ ভিতৰৰ দৃশ্য আপোনালোকক দেখাব লৈছোঁ আৰু ইয়াৰ ভিতৰৰ পৰা প্ৰত্যেকক আপোনালোকক দেখাওঁ যে চাওক আপোনালোকে কিমান ভিৰ হয় আজি ছানডে কাৰণে। কাৰণ আমিও চাওক আমি কিমান দূৰৰ পৰা গৈছোঁ, নগৰৰ পৰা একদম ঢেকীয়াজুলি পাৰ হৈ একদম কনকাদা বেলেজ ৰিজৰ্টলৈ গ'লোঁ। এয়া চাওক কিমান ধুনীয়া দৃশ্য হয়, চাৰিওফালে মনোৰম দৃশ্য, চাৰিওফালে সেউজীয়া, চাৰিওফালে আপোনাৰ চাহপাতৰ বাগানো আছে ভিতৰত। আৰু চাৰিওফালে চাওকচোন কিমান ধুনীয়া ধুনীয়া গছজোপা আছে। চাৰিওফালে চাওক কিমান ধুনীয়া হয়। আৰু ইয়াতে হয় কিডছৰ এটা পাৰ্ক আছে, ব্লক আছে, বিভিন্ন ধৰণৰ ব্লক আছে। আৰু ব্লক এ, ব্লক বি তেনেকুৱা প্ৰত্যেক ব্লকত বেলেগ বেলেগকৈ বস্তু দিয়া আছে। প্ৰত্যেক ব্লকটো আপোনালোকে চাবলৈ নাপাহৰিব আৰু প্ৰত্যেক ব্লকতে কিবা নহয় কিবা নতুন বস্তু দেখা পাবই বন্ধুসকল। আপোনালোকে চাই থাকক। ইয়াৰ চাওক ইয়াৰ কিডছৰ এক্টিভিটিছবিলাক যিবোৰ আছে সেইবিলাক আপোনালোকক দেখাম, আপোনালোকে চাই থাকিব। ইয়াত চাওক কিডছৰ খেলবিলাক চায়েই আছে। বন্ধুসকল চাওক কিমান ধুনীয়াকৈ ছোৱালীজনীয়ে এনেকৈ জিপলি কৰিছে, আপোনালোকে চাব পাৰে। ইয়াত সকলো ধৰণৰ ল'ৰা ছোৱালীয়ে কিডছবিলাকে ইয়াত গৈ খেলিব পাৰিব। কিডছৰ সকলো এক্টিভিটি আপোনালোকে চাবই পাৰিছে। আপোনালোকে বন্ধুসকল চাওক কিমান ধুনীয়াকৈ ল'ৰা ছোৱালীয়ে খেলি আছে। বন্ধুসকলক কওক আৰু যিহঁতৰ পেৰেণ্টছ আছে পেৰেণ্টছসকলে নিজৰ ল'ৰা ছোৱালীক লৈ পেলাই তাত গৈ আনন্দ উপভোগ কৰিব পাৰিব। বন্ধুসকল তাত যাব আৰু তাত গৈ নিজৰ জীৱনটো এনেই খন্তেকীয়া জীৱন, সকলো সময়তে নিজৰ ব্যস্ততাৰ মাজতে নিজৰ ল'ৰা ছোৱালীৰ কথা বন্ধু বান্ধৱৰ লগত সময় দিয়াটো বা সময় স্পেণ্ড কৰাটো এটা গুৰুত্বপূৰ্ণ। এতিয়া বন্ধুসকল আমি ইমান দূৰৰ পৰা আহিছোঁ, ৱাচ টচ কৰি ল'লোঁ। এতিয়া ভিতৰলৈ যাওঁ, ব্লগ বস্তুকেইটা আপোনালোকক দেখাম, আপোনালোকে চাই থাকিব। বন্ধুসকলে এটা বস্তু যে আমি আচানক এটা ৱাণ্ডাৰফুল বস্তু এটা দেখা পাইছোঁ বন্ধুসকল, আপোনালোকক দেখাম। ৱাণ্ডাৰফুল বস্তু কিয় কৈছোঁ, কাৰণ এইটো বস্তু আগতে কোনো দেখা নাই বা বেলেগ জেগাত আছে যদি মই দেখা নাই। কিন্তু তেনেকুৱা পাৰ্ক এটাত, ইমান ধুনীয়া পাৰ্ক এটা যদি এনেকুৱা বস্তু থাকে নিশ্চয় ক'ব লগা বিষয়। কাৰণ বন্ধুসকল চাব পাৰে যে চাওকচোন কিমান ধুনীয়াকৈ গাঁথনিবিলাক কাটি কিমান ধুনীয়াকৈ সজাইছে বন্ধুসকল। শলাগ ল'বলগীয়া চাওক কিমান ধুনীয়া ক'বলগীয়া চাওক, কিমান চাৰিওফালে সেউজীয়া মনোৰম। আৰু আপোনালোকে চাব পাৰে চাৰিওফালে বাগানটো কেনেকুৱা ধৰণৰ 90 বিঘা মাটিলৈ আৱৰি বন্ধুসকল, 90 বিঘা মাটিলৈ আৱৰা হৈছে এই দ্য কনকাদা বেলেজ ৰিজৰ্টটো। অনাৰৰ লগত কথা পাতিছোঁ, অনাৰে কৈছে 90 বিঘা মাটি আমাৰ দ্য কনকাদা বেলেজ ৰিজৰ্টটো আমাৰ 90 বিঘা মাটিলৈ আৱৰা আছে বুলি কৈছে। তেনেকৈ আপোনালোকে চাব পাৰে। এইটো কাৰণে কৈছোঁ যে প্ৰত্যেক ব্লকত বিভিন্ন ধৰণৰ বেলেগ বেলেগ বস্তু দেখা পাব। কাৰণ আপোনালোকে দেখিলেই গম পাব। মই যিবিলাক দেখিছোঁ, মই যিবিলাক চাব পাৰিছোঁ সেইবিলাকেই কেমেৰাৰ মাজত আবদ্ধ কৰিছোঁ বন্ধুসকল। আপোনালোকে চায়েই থাকক, কাৰণ প্ৰত্যেক বস্তুৱে আপোনালোকে নতুন কিবা এটা দেখা পাব বুলি আশা ৰাখিছোঁ। আৰু আপোনালোকে তাত যাবই বন্ধুসকল। কিমান ধুনীয়া জেগা, মিছ নকৰিব বন্ধুসকল, কেতিয়াও মিছ নকৰিব, যাব বন্ধুসকল তালৈ। আৰু আপোনালোকে চাওক ইমান ধুনীয়া। এতিয়া গ্ৰীষ্ম বন্ধৰ আহক আপোনাৰ কাকু বন্ধুসকল, আহক আপোনাৰ লাইভ স্কেটছ
ইয়াত দাদাৰ লগত কথা পাতিছিলোঁ, দাদা লাইভ স্কেচ কৰে। বন্ধুসকল চাওক কিমান ধুনীয়াকৈ পাৰ স্কেচ আপোনাৰ পাৰ হেড ক'বলৈ গ'লে আপোনাৰ প্ৰত্যেক মানুহক আঁকিব আৰু 300 টকাকৈ লয়। হুবহু আঁকিব পাৰে বন্ধুসকল, আপোনালোকে নিশ্চয় যাব তালৈ। কাৰোবাৰ যদি মন আছে নিজৰ চিত্ৰ নিজে আঁকিবৰ কাৰণে তাত যাব আৰু নিজৰ চিত্ৰ আঁকাব, কাৰণ 300 টকা লয় পাৰ হেডত। কিমান ধুনীয়াকৈ আঁকে চাওক, হুবহু অৰিজিনেলি দেখাতে একদম। আপোনালোকে ঘৰত যদি আপোনালোকে টেংক কৰি থয় না তেতিয়া দেখাব বন্ধুসকল। ইয়াত চাওক কিমান ধুনীয়া হয় আৰু চাৰিওফালে মনোৰম দৃশ্য আপোনাক দেখাওঁ। এতিয়া বন্ধুসকল আমি কম্পিউটাৰত খেলিছোঁ, মোবাইলত খেলিছোঁ, আজি আমি বাস্তৱত আমি একদম লাইভলি কিমান ডাঙৰ ডাঙৰ বস্তু একদম কিমান ডাঙৰ হাতেৰে আমি খেলিব পাৰিছোঁ তাত গৈ। আপোনালোকে চাব পাৰে, আপোনালোকে যাব চাওক কিমান ধুনীয়া। আৰু ইয়াতো চাইছেই বাৰ্মা ব্ৰিজ হয়, আপোনালোকে চাব পাৰে ইয়াত। আৰু ইয়াত ল'ৰা ছোৱালী কিমান চাওক, সৰু ল'ৰা ছোৱালী কিমান ওপৰত উঠিব পাৰে তেনেকুৱা বাৰ্মা ব্ৰিজটো চাব পাৰে। আৰু চাৰিওফালে আপোনালোকে চাবলগীয়া মনোৰম দৃশ্যই আৰু বিভিন্ন ধৰণৰ নতুন নতুন বস্তু কিবা নহয় কিবা দেখা পাব। ইনডোৰ গেমছ আছে, ইনডোৰ গেমছত আপোনালোকে সকলো ধৰণৰ খেলৰ বস্তু আছে। ইনডোৰ গেমছত কি খেলিব পৰা বস্তু আছে আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে চাব পাৰিব। বন্ধুসকল চাই থাকক বন্ধুসকল। আপোনালোকে চাই আচৰিত হৈ যাব। ৱাণ্ডাৰফুল প্লেচ, কুল প্লেচ নকওঁ, কাৰণ ইয়াত মানুহৰ বহুত হুলস্থুল আছে আৰু ইমান মানুহ ইয়াত ৰেজৰ্ট হয়। কনকা ভিলেজ ৰেজৰ্ট, দ্য কনকা ভিলেজ ৰেজৰ্ট। এই ৰেজৰ্টখনত আপোনালোকৰ সকলো ধৰণৰ খেল ধেমালি খেলিব পৰা বস্তু আছে, আপোনালোকে চাব পাৰে। ইনডোৰ গেম ইত্যাদি সকলো ধৰণৰ চিবলিঙৰ পৰা আপোনাৰ সকলো ধৰণৰ ফিচিং, আপোনাৰ হৰ্চ ৰাইডিং, আকৌ আপোনাৰ বটিং সকলো ধৰণৰ বস্তু আপোনালোকে পাব, ইয়াত সুবিধা পাব। আৰু আপোনালোকে ইনডোৰবিলাকক দেখাই গৈছোঁ, আপুনি ইনডোৰবিলাকে চাব, আপুনি কি খেল আছে ইনডোৰবিলাকত আপোনালোকে আহি পেলাই প্ৰত্যেকভাৱে আপোনালোকে খেলিব পাৰিব। বন্ধুসকল চাব আৰু আমাৰ ভিডিঅ'টো আপোনালোকে চাই থাকিব, কাৰণ ভিডিঅ'টো প্ৰত্যেকটো মুহূৰ্ততে আপোনালোকে প্ৰত্যেকটো ছেকেণ্ডতে আপোনালোকে মজা বস্তু দেখা পাব। বন্ধুসকল বলকচোন আমি আজি চাওঁ এনেকুৱা ধুনীয়া বস্তু। বন্ধুসকল বিভিন্ন ধৰণৰ এক্টিভিটিছ আছে, এক্টিভিটিছকেইটা দেখাম। আৰু ভিডিঅ'টো দীঘল হোৱাৰ কাৰণে টিকেট কাউণ্টাৰৰ থকা ভিডিঅ'টো দেখুওৱা নাই, কেনেকৈ টিকেট কাটিছিলোঁ আপোনাক দেখাই আছোঁ। 249 চাব পাৰে, কনকা 459 আৰু এটা আছে এক্টিভিটিছৰ কাৰণে কনকা ডে পাছ 249 এক্টিভিটিছ। কি এক্টিভিটিছ আছে চাব পাৰে। আৰু ইয়াত এটা হট পাব, এটা কুপন পাব, আৰু কুপন কেইবাটা গেট কৰিছিলোঁ। আৰু এই ব্লগ বিৰ গেটটো আপোনালোকক দেখাই আছোঁ। ব্লগ বিৰ ভিতৰত কি আছে, হৰ্চ ৰাইডিং আছে, আপোনালোকে চাব পাৰে। এতিয়া ব্লগ বিৰ সকলো বস্তু আপোনালোকক দেখাই যাম, আপোনালোকে চাই থাকিব। বলক দেখাই যাওঁ। ইয়াৰ বন্ধুসকল আৰু এটা বস্তু চাব পাৰি, ইয়াৰ হৈছে বিল এটা হয়, বিল এটা বৈ গৈছে একদম অৰুণাচলৰ পানী ডাইৰেক্ট এই বিলেদি বৈ যায়। আপোনালোকে চাব পাৰে এই বিলটো কেনেকুৱা, কিমান ধুনীয়া আৰু কিমান চাফা পানী হয় আপোনালোকে চাব পাৰে। তাত গৈ গাও ধুব পাৰে বন্ধুসকল, চাই যাওক প্ৰত্যেকটা বস্তু চাই যাওক বন্ধুসকল।
বন্ধুসকল চাব পাৰে যে বটিং কথা কৈছিলোঁ, ইয়াত বটিং চাব পাৰে, ইয়াত বট চলাই আছে মানুহে, বট চলাই আছে, বট চাব পাৰে। আপোনালোকে আহি পেলাই ইয়াত বটিং কৰিব পাৰিব, আপোনালোকে চাব পাৰে। আৰু বাকীবিলাক বস্তু আমি দেখাইছোঁ, আপোনালোকে চাই থাকিব, বহুত ইণ্টাৰেষ্টিং বস্তু আছে, চাই থাকক। বন্ধুসকলে চাব পাৰিছে গাঁৱৰ ভিতৰত ইমান দূৰীয়া এটা ৰেজৰ্ট, ইমান দূৰ এটা কলকাতা ভিলেজ ৰেজৰ্ট বন্ধুসকলে চাব পাৰিছে। আৰু ইয়াত সন্মুখত চাওক, মই আপোনালোকক দেখাওঁ, আচৰিত হৈ যাব বন্ধুসকল, জিপ লাইনৰ ব্যৱস্থা চাওক, জিপ লাইন ইয়াৰ পৰা আপোনালোকে চাব পাৰিছে, একদম ওখ জেগাটোত চাইছে নাই, ইয়াৰ পৰা ষ্টাৰ্ট কৰে জিপ লাইনটো, আপোনালোকে চাব পাৰিছে জিপ লাইনৰ ষ্টাৰ্ট। এতিয়া ময়ো জিপ লাইনত উঠিম, চাওক জিপ লাইনৰ তাঁৰডাল আহিছে, কোনফালেদি আহিছে আপোনালোকে চাব পাৰে। জিপ লাইনত গৈ উঠো, আপোনালোকে চাই থাকক। কিবা কৈ দিয়া নজমুল, বহুত স্পীডত আহে একদম। আপোনালোকে চাবই পাৰিছে কিমান স্পীডত আহিছে আৰু যি ওলাই যায় যেন লাগিছে আৰু কি এনেকুৱা। এতিয়া চাওক বেলেগ মানুহ আহিছে, আপোনালোকক চবকে দেখাই যাওক, আপোনালোকে চাই থাকক জিপ লাইনৰ কিমান ধুনীয়াকৈ আহিছে, চাইছেন নাই জিপ লাইনবিলাক কিমান ধুনীয়াকৈ চলিছে। দুটা বেলেগ বেলেগ তাঁৰত আহিছে, দুজন একেলগে আহিছে, কিমান ধুনীয়া লাগিছে। এতিয়া ভাল লাগিছে ন, মনটো ভাল লাগিছে। এই এণ্ড পইণ্ট হয় আৰু ঘোঁৰাত উঠিম এতিয়া আপোনালোকে চাই থাকিব, ঘোঁৰাত কেনেকৈ উঠো আৰু আপোনালোকে চাই থাকক। বন্ধুসকল সৰুৰে পৰা এটা আশা আছিলে যে হৰ্চ ৰাইডিং কৰোঁ, ফাইনেলি আহি পালোঁ আজি কলকাতা ভিলেজ ৰেজৰ্ট, এতিয়া হৰ্চ ৰাইডিং কৰিম, এতিয়া উঠিম বলক, আপোনালোকে চাই থাকিব। এয়া ফাইনেলি হৰ্চ ৰাইডিং উঠিলোঁ বন্ধুসকল, চাব পাৰে। চাওক বন্ধুসকল, তাত ঘোঁৰাত উঠিছোঁ, চাওক কিমান মজা লাগি আছে, চাব পাৰে আপোনালোকে কিমান ধুনীয়াকৈ গৈ আছে। আপোনালোকে ইয়ালৈ আহিব আৰু তেনেকৈ হৰ্চ ৰাইডিং কৰিব বুলি আশা থাকিব, আহিব বন্ধুসকল। মজা বন্ধুসকল, মজা চাব আপোনালোকে ইয়ালৈ আহিব আৰু কলকাতা ভিলেজ ৰেজৰ্ট কিমান ধুনীয়া জেগা, আপোনালোকে চাৰিওফালে মনোমোহা দৃশ্য, চাৰিওফালে সেউজীয়া, লগতে নদী আছে, আপোনালোকে চাব পাৰিব, গা ধুব পাৰিব, সুবিধাটো আছেই, আপোনালোকে চাব পাৰিব, সকলো দৃশ্য চাব পাৰিব, উপভোগ কৰিব পাৰিব আপোনালোকে। হ'ল ফাইনেলি নামি আছোঁ। বন্ধুসকলে ইয়াত চাওক চুইমিং পুল আছে আৰু আপোনালোকে চুইম কৰিব পাৰিব, ইয়াত গা ধুব পাৰিব বন্ধুসকল, ইয়াত চাব পাৰে। আৰু ইয়াত আপোনাৰ কিমান ধুনীয়া চুইমিং পুল হয়, আপোনালোকে আহিব এনজয় কৰি আপোনালোকে চুইমিং কৰিব পাৰিব বন্ধুসকল। ইয়াত চাওক আপোনাৰ কিমান ধুনীয়া চুইমিং পুল হয় আৰু আপোনালোকে আহিব বন্ধুসকল। আৰু আজি দিনটো বহুত গৰম আছিল, চবেই মানে চুইম কৰি আছে চুইমিং পুলত, আপোনালোকে আহিব ইয়াত গৈ চুইমিং কৰিব, কিমান ধুনীয়া চাওক, আপোনালোকে চাব পাৰে। বাকীখিনি আপোনালোকে চাই থাকক বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাব কেনেকুৱা। ভিলেজ কলকাতা ৰিজৰ্ট দেখাইছোঁ, আপোনালোকে কেনেকুৱা পাইছে ভিডিঅ'টো শেষলৈকে জনাব, ইনস্পাইৰেশ্যন হ'ম আৰু ভৱিষ্যত আপোনালোকক আৰু ধুনীয়া ধুনীয়া জেগাত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ' চাবৰ শেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ধন্যবাদ।